ফিনিচাৰ। আঙ্কেল আপোনাৰ নাম কি আছিল? বিনোদ পাটগিৰি, আচ্ছা আপোনাৰ ঘৰ ক'ত? ঘৰ গুৱাহাটীত। আচ্ছা আচ্ছা আপোনাৰ বয়স কিমান হৈছে? মোৰ 64 চলি আছে। কিমান দিনৰ পৰা আপুনি মানে মাৰাথন জগতত মানে কৰি দিছে? 2012ৰ পৰা মই মাৰাথনত মানে জইন কৰিছোঁ আৰু মাৰাথন নহয়, তেতিয়া মই 1500 মিটাৰ দৌৰিছিলোঁ আচ্ছা 2012 তেতিয়াৰ পৰা ৰানিংটো ষ্টাৰ্ট তেতিয়াৰ হৈছিল পৰা আপোনাৰ? ৰানিং ঠিকে আছে এইটো তাৰে আগতে নহয়, স্কুল লাইফত নাই। মই মোৰ 52 ইয়াৰ্ছত মোৰ ৰানিং চুৰু। আচ্ছা বহুত ভাল কথা। আপুনি ইমান বয়সলৈকে যে এতিয়াও মাৰাথন কৰি আছে আৰু আৰু ভৱিষ্যতে মানে মই প্ৰাৰ্থনা কৰিলো ভগৱানৰ ওচৰত যেনে এনেকৈ আপুনি মাৰাথন খেলিব পাৰে। তোমাক মানুহৰ এইবিলাকত 42 কোৱা 21 কোৱা মানুহৰ সাহসটো মেইন বস্তু আৰু এটা মাইণ্ড প্ৰেক্টিচো লাগিব। প্ৰেক্টিচ নহ'লে নহয়, প্ৰেক্টিচ নহ'লে সাহস থাকিলে তোমাৰ বডি নাটানিব। হয় প্ৰেক্টিচ লাগিব আৰু মাইণ্ডটো ছেট কৰি একবাৰ ল'লে টাইম বেছি লাগক, কথা নাই লাগক, যেতিয়াই কমপ্লিট হৈ যাব তেতিয়াই আপোনাৰ হয় হয়। তাৰপাছত ইয়াত এটা কথাটো হ'ল যে ফুল মাৰাথন আৰু হাফ মাৰাথনৰ বিষয়ে অলপ অৱগত যিসকলে নাজানে। হাফ মাৰাথনটো 21 কিলোমিটাৰ, ডিষ্টেন্স 21 কিলোমিটাৰ, that is half marathon. ফুল মাৰাথন আৰু ফুল মাৰাথন 42.195 কিলোমিটাৰ, আচ্ছা that is 42.2. আচ্ছা আঙ্কেলৰ পৰা বহুত কথা জানিবলৈ পালো, ধন্যবাদ আপোনাক। ময়ো এইবাৰ ফাৰ্ষ্ট টাইম ফুল মাৰাথন 42 কিলোমিটাৰ আজি অংশগ্ৰহণ কৰিছিলোঁ আৰু ফিনিছ কৰিছোঁ। এইবাৰ মই ফাৰ্ষ্ট টাইম ধুবুৰী মাৰাথন, যোৱাবাৰ ফাৰ্ষ্ট টাইম ধুবুৰী মাৰাথন হৈছিল। যোৱাবাৰ মই 10 কিলোমিটাৰ পাৰ্টিচিপেট কৰিছিলোঁ আৰু ফিনিছ কৰিছিলোঁ। এতিয়া মই এইবাৰ মনত এটা থিৰাং লৈছোঁ যে মই এইবাৰ 42 কিলোমিটাৰ মাৰাথন মানে ফিনিছ কৰিম। এইবাৰ মই সকলোকে ক'ব বিচাৰিছোঁ যে আপোনালোক সকলোৱে স্পৰ্টছৰ লগত জড়িত থাকক, মেণ্টেলিটি আৰু শৰীৰ একদম বহুত ভাল থাকিব। এইখনে আছিল আজিৰ স্মৃতি হিচাপত ভিডিঅ' আৰু আপোনালোকে যদি ভিডিঅ'খন গোটেই চালে ধন্যবাদ থাকিল মোৰ তৰফৰ পৰা। ঠিক আছে, অন্য এটা ভিডিঅ'লৈ আকৌ লগ হ'ব।